বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। ভাগৱত এক বিপ্লৱৰ দৰে হৈছে। এক ডাঙৰ প্ৰশ্নটো হৈছে ইমানকৈ ভাগৱত অনুষ্ঠান হোৱাৰ পাছত আমাৰ সমাজৰ পৰা যিবিলাক দুৰ্নীতি, অনীতি, হিংসা, ঈৰ্ষা, লোভ, কাম, ক্ৰোধ এইবিলাক আঁতৰ হৈছে নে নাই? আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ আপোনালোকৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ বুজাই দিয়াত বিফল হৈছোঁ। আমি উপদেশ অকল দিলেই নহ'ব। আজিকালি বহুত দেখা যায়, বহুতে ভাগৱতৰ ওপৰত লেকচাৰ মাৰি আছে, কিন্তু তেওঁলোকক যদি সোধে তুমি একত শৰণ ল'লানে নাই, তেতিয়া তেওঁলোকে পিছ হুহুকা মাৰে। আপুনি যেতিয়াই গম পাব যে মই শৰীৰ নহয়, মই আত্মা, আৰু এটা কথা গম পাব যে মোৰ তেতিয়াহ'লে মৃত্যু নাই, তেতিয়া আপোনাৰ ভয় শোক ক'ৰ পৰা আহিব? আত্মাৰ তাৰমানে মৰণ নাই, এইটো কথা সমস্ত শাস্ত্ৰই, হিন্দু ধৰ্মৰ আপোনালোকে যিমান গ্ৰন্থ মেলি চাওক, এইটোৱে ক'ব যে আত্মাৰ মৃত্যু নাই। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। ভাগৱত এক বিপ্লৱৰ দৰে হৈছে। আপুনি যেনিয়ে যাওক কেৱল ভাগৱতৰ, আৰু ৰাস্তাৰ দাঁতিত আপোনালোকে দেখা পাব ডাঙৰ ডাঙৰ বেনাৰ, হোৰ্ডিং লগোৱা থাকে, অখণ্ড ভাগৱত পাঠ, অবিৰত ভাগৱত পাঠ, ভাগৱত পাঠ আৰু পৰ্যালোচনা, ভাগৱত পাঠ আৰু ব্যাখ্যা। আৰু হয়ো প্ৰতিখন গাঁৱত, প্ৰতিটো চুবাত ৰাজহুৱাভাৱে একেবাৰে কমকৈ হ'লেও আমি বছৰি এভাগ ভাগৱতৰ অনুষ্ঠান কৰা যায়, আৰু সুকীয়াকৈ এনেকৈ বহুত চলি থাকে। ডাঙৰ প্ৰশ্নটো হৈছে ইমানকৈ ভাগৱত অনুষ্ঠান হোৱাৰ পাছত আমাৰ সমাজৰ পৰা যিবিলাক দুৰ্নীতি, অনীতি, হিংসা, ঈৰ্ষা, লোভ, কাম, ক্ৰোধ এইবিলাক আঁতৰ হৈছে নে নাই? আমাৰ সমাজখনৰ পৰা এইবিলাক দূৰ হৈছে নে নাই? কাৰণ ব্যাসদেৱে কৈছে পদ্মপুৰাণৰ উত্তৰখণ্ড, পদ্মপুৰাণ মানে 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ, আটাইতকৈ ডাঙৰ পুৰাণখন হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। ইয়াৰ শেষৰ খণ্ডটোত, উত্তৰ খণ্ডত 6টা অধ্যায়ত ভাগৱত মাহাত্ম্য নাম দি ভাগৱতৰ মাহাত্ম্য গাইছে ব্যাসদেৱে। তাত তেওঁ প্ৰথম অধ্যায় 12 নম্বৰ শ্লোকত লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰ খণ্ড প্ৰথম অধ্যায়, ভাগৱত মহাত্ম্যৰ প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। অৰ্থাৎ মন শুদ্ধিকৰণৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। কিন্তু এই ভাগৱত গ্ৰন্থ জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ, বহুত জন্মৰ পুণ্যৰ ফলতহে আমি শুনিবলৈ পাওঁ। আৰু এতিয়া ওপৰে ওপৰে চালে আমি দেখোঁ যে বৰ্তমান সময়ত ভাগৱতৰটো জোৱাৰ উঠিছে চবফালে, ভাগৱত শ্ৰৱণ কীৰ্তন। এতিয়া ইমানকৈ শুনাৰ পাছত আমাৰ মনবিলাক শুদ্ধ হ'ব লাগিছিল, আৰু মন যদি শুদ্ধ হয় তেতিয়াহ'লে সমাজত এই দুৰ্নীতি, অনীতি, হিংসা, ধৰ্ষণ, লুণ্ঠন এইবিলাক একেবাৰে নাইকিয়া হ'ব লাগিছিল। কিন্তু আমি এতিয়াও দেখা পাওঁ যে সমাজখন এতিয়াও এইবিলাকৰ পৰা মুক্ত হ'ব পৰা নাই। তেতিয়াহ'লে ইয়াৰ মূলতে কি কাৰণ হ'ব পাৰে? আমি ভাগৱত শুনিও আছোঁ আৰু আমি অনীতি কৰিও আছোঁ। ক'ত কেনাটো আছে? চাওক, ইয়াৰ কেইটামান কাৰণ হ'ব পাৰে। প্ৰথম কথা, ভাগৱত যেনেকৈ আমি শুনিব লাগে, শ্ৰৱণ যেনেকৈ কৰিব লাগে, হয়তো আমি তেনেকৈ কৰিব পৰা নাই। দ্বিতীয় কাৰণ, হয়তো ভাগৱতৰ কথা বুজাই দিবৰ কাৰণে যিসকল পৰ্যালোচক বা আপোনালোকৰ ভাষাত ব্যাখ্যাকাৰ বুলি আপোনালোকে মাতে, আমাৰ দৰে অজ্ঞসকলক, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ আপোনালোকৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ বুজাই দিয়াত বিফল হৈছোঁ। স্বীকাৰ কৰোঁ, ভুলটো ভুল, নোৱাৰাটো নোৱাৰা, আমি পৰা নাই। পাৰিলে আপোনালোকে ভাগৱতৰ তত্ত্ব যদি এবাৰ বুজি পায়, তেতিয়াহ'লে অন্তৰত কলুষতা থকাটো অসম্ভৱ, অন্তৰত ময়লা থকাটো অসম্ভৱ। তৃতীয়, হয়তো সমাজত এতিয়াও এনে বহুত আছে মানুহ যোনে ভাগৱত শ্ৰৱণ কৰিয়ে পোৱা নাই, এইটো নুই কৰিব নোৱাৰি, থাকিব পাৰে। আৰু চতুৰ্থ এটা কাৰণ হ'ব পাৰে, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু নামানো কি কৰ কৰ। চব জানো, জনাত গোটেইখিনিয়ে জানিছোঁ, বুজাটো বুজিছোঁ, শুনাটো শুনিছোঁ, কিন্তু
যেনেকৈ ভগৱান কৃষ্ণই দুৰ্যোধনক কৈছিল তই ধৰ্ম কি জাননে নাই কৈছে জানামি ধৰ্মম নাচামে প্ৰবৃত্তি তই অধৰ্ম কি জানা না জানামি অধৰ্মম নাচামে নিবৃত্তি কেনাপি দেবেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰোমি ইয়াৰে অনুবাদ কৰিছে ঘোষাত ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মতো নিবৃত্তি নহয় হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিবতে নহয় সুবিধাটো ল'লে পিছৰটোত কিন্তু প্ৰথম কথা হৈছে ধৰ্মক জানো কিন্তু প্ৰবৃত্তি নাই আমাৰ ৰেলৱে যি দুডাল লাইন ট্ৰেক দুডাল এই ট্ৰেকৰ দৰে ধৰ্মক্ষেত্ৰ আৰু কৰ্মক্ষেত্ৰ গৈ আছে কেতিয়াও ইয়াৰ মিলন হোৱা নাই আৰু বাৰে বাৰে শাস্ত্ৰত কৈছে তোমাৰ কৰ্মক্ষেত্ৰত ধৰ্মটো আনা যেতিয়ালৈকে আমি দৈনন্দিন জীৱনত আমি কৰি থকা কৰ্মখিনি এই সত্যখিনি ভাগৱতৰ শাস্ত্ৰৰ কথাখিনি যেতিয়ালৈকে সন্মিলিত কৰিব নোৱাৰিম মনৰ ভাৱ যেতিয়ালৈকে শুদ্ধ নহ'ব তেতিয়ালৈকে কেৱল আমি এটা জাষ্ট অনুষ্ঠান হিচাপে শুনিব লাগে শুনিছোঁ কিছু সময় থাকিলোঁ অনুষ্ঠান শেষ হ'ল বছ গ'লোঁ শেষ গতিকে অৰ্জুনক গীতাত এটা কথা কৈছে কেনেকৈ শ্ৰৱণ কৰিব লাগে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম প্ৰথম কথা তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি চতুৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা হে অৰ্জুন যিসকল শ্ৰদ্ধাৱান হয় তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰিব মানে আপুনি যিখন শ্ৰৱণ কৰিছে তাৰ প্ৰতি শ্ৰদ্ধা লাগিব আগতে তে শ্ৰদ্ধা কাৰ আহিব যদি আপুনি মাহাত্ম্যটো জানে ভাগৱতৰ মাহাত্ম্যটো যদি নাজানে ই এখন সাধাৰণ গ্ৰন্থ হ'ব যেনেকৈ ভগৱান কৃষ্ণক সাধাৰণ দেৱতাৰ লগত বহুতে তুলনা কৰে যদি আপুনি যেতিয়ালৈকে গ্ৰন্থত আমাৰ বাপজনে আৰম্ভ কৰিছে ভাৰত পুৰাণ আদি যতৰ পৰা ৰজন্তে তাৱত অন্যানি পুৰাণানি শতামগণে যাৱত ভাগৱতম নৈব শ্ৰুয়তে অমৃত সাগৰম 12, 13, 14 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 14 নম্বৰ শ্লোকৰ অনুবাদ যিটো বাপজনে আৰম্ভ কৰিছে ভাৰত পুৰাণ আদি যত ভাগৱতৰ শ্লোকৰ পৰা অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তাৰ মানে ভাগৱত গ্ৰন্থখন আহিলে বাকি তাত আৰু যিমানবিলাক গ্ৰন্থ আছে পুৰাণ আদি সেইবিলাকৰ কোনো কাম নাই কোটি সূৰ্যসম প্ৰকাশ কৰি থাকে এতিয়া মাহাত্ম্যটো যদি আমি গমেই নাপাওঁ তেতিয়াহ'লে সেই গ্ৰন্থখনৰ প্ৰতি আমাৰ শ্ৰদ্ধা নাহে কেতিয়া শ্ৰদ্ধা আহিব অকণমান হ'লেও মহিমাটো জানিব লাগে ব্যাসদেৱে সেইকাৰণে ভাগৱতৰ মাহাত্ম্য লিখিবৰ কাৰণে পদ্মপুৰাণত 6টা অধ্যায় লিখিছে মুঠতে ভাগৱতৰ মাহাত্ম্য যদি জানিব বিচাৰিছে ভাগৱতৰ মাহাত্ম্যৰ কাৰণে পদ্মপুৰাণৰ উত্তৰ খণ্ডত ভাগৱত মাহাত্ম্য 6টা অধ্যায়ত বৰ্ণন কৰিছে তাত আপোনালোকে অধ্যয়ন কৰিলে গোটেইখিনি বস্তু পাব ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত 28,000 ঋষিয়ে সুতমুনিক ভাগৱতৰ ব্যাখ্যাৰ আসনত বহুৱাই দিছে আৰু ভাগৱত আৰম্ভ কৰিছে শৌনকৰ এটা প্ৰশ্নৰ দ্বাৰা শৌনক যিজনক পদ্মপুৰাণৰ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্যত শৌনক কোন বুজাই দিছে নৈমিষে সুতমাসীন অভিবাদ্য মহামতিম কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত ভাগৱত মাহাত্ম্য পদ্মপুৰাণ প্ৰথম অধ্যায় 3 নম্বৰ শ্লোক যিজন কথামৃত ৰস পান কৰাত কুশল মানে শ্ৰৱণত যিজন পটু শ্ৰৱণত যিজন কুশল সেইজনক শৌনক বুলি চিনাকি কৰা দিছে আৰু শৌনকে প্ৰশ্ন কৰিছে সুতমুনিক আপোনালোকে জানে 28 সহস্ৰ ঋষি যি বেদত প্ৰধান আছিল তেওঁলোকে 1000 বছৰ প্ৰথমতে যজ্ঞ কৰিছিল কিয় কলিযুগৰ মানুহৰ কল্যাণ সাধিবৰ কাৰণে কিন্তু একো ফল নাপালে নোপোৱাৰ কাৰণে সুতমুনিৰ মুখেদি ঈশ্বৰৰ লীলা শ্ৰৱণ কৰিবৰ কাৰণে সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই দিছে আৰু শৌনকে প্ৰশ্ন আগবঢ়াই দিছে শৌনকৰ প্ৰশ্ন আমাৰ গুৰুজনাই প্ৰথমতে অনুবাদ কৰিছে শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলে বৰ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না অৰ্থাৎ কৰ্মকাণ্ডৰ দ্বাৰা আমাৰ একো লাভ নহ'ল গতিকে এতিয়া দ্বিতীয় অপশ্যন আমাক দিয়া প্ৰশ্ন কৰিছে তত্ৰ তত্ৰ অঞ্জস আয়ুষ্মান ভৱতা যদ বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সমচিতুমৰ্হসি 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত কলিযুগৰ মানুহৰ পুংসাম একান্তত শ্ৰেয় কলিযুগৰ মানুহে
কৰিবলগীয়া কল্যাণকাৰক কৰ্মটো কি সেইটো আমাক কোৱা, যিটো আমাৰ বাপজনে কৈছে, যিটো আমি জানিব লাগে। আমি কি কৰা উচিত? কেনেকৈনো পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ল, কি কৰিছিল তেওঁ যিটো মেথড কৰি থৈ গৈছিলে, য়দ য়দ আচৰতি শ্ৰেষ্ঠ তদেৱ ইতৰজন স য়দ প্ৰমাণম কুৰুতে লোকাস্তদনুবৰ্ততে। 3য় অধ্যায় 21 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে জ্যেষ্ঠসকলে শ্ৰেষ্ঠসকলে যেনেকুৱা আচৰণ কৰি যায় অনুগামীসকলে তাৰেইতো অনুশীলন কৰে। গতিকে আমি পৰীক্ষিতেনো কেনেকৈ পালে, একেবাৰে সুন্দৰ কথা কৈছে, কেনেকৈ ব্ৰহ্মজ্ঞান লাভ হ'ল সেই কথাটো জানিলে আমি সেইটো ফৰ্মুলা এপ্লাই কৰিব পাৰোঁ, আমাৰ কাৰণেও কামত আহিব। এতিয়া সৌনকে প্ৰশ্নটো আগবঢ়াই দিলে যে কলি যুগৰ মানুহৰ কাৰণে শ্ৰেষ্ঠ কি, কল্যাণকাৰক কৰ্ম কি। কিন্তু এটা কথা প্ৰথমে বুজি লওক, বিভিন্ন কৰ্মৰ কথা ভাগৱতে কৈছে, বেদত কৈছে ভূৰিণী ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস্য অথ সাধুঅত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানানাম যেন আত্মা সম্প্ৰসিদতি 1:11। বেদত বিভিন্ন কথা কৈছে, শাস্ত্ৰত বিভিন্ন কথা কৈছে। কোনোবাই কৈছে যাগ যজ্ঞ পূজা পাতল, কোনোবাই কৈছে ধ্যান ধাৰণা সমাধি, কোনোবাই কৈছে জপ তপ তীৰ্থ। কিন্তু সৌনকৰ প্ৰশ্ন হ'ল যে তুমি হৈছে সৰ্বজ্ঞ, মানে শাস্ত্ৰজ্ঞ, সকলো জানা। সৰ্বজ্ঞ বুলি ক'লে ভুল হ'ব, তুমি সকলো জানা। গতিকে তুমি সমস্ত শাস্ত্ৰৰ সাৰটো উদ্ধাৰ কৰি আমাক কোৱা। এটা কথা খালি মন কৰিবা যে কলিযুগৰ মানুহৰ আয়ুস কম, প্ৰায়ে না অল্পায়ুষ সভ্য কলো অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোক। আমাৰ কলিযুগৰ মানুহৰ আয়ুস কম, স্মৃতিশক্তিহীন, ভাগ্যহীন, স্মৰণ শক্তি একেবাৰে নাথাকে। গতিকে আমাৰ প্ৰতি লক্ষ্য ৰাখি উদাহৰণটো দিবা, উপায়টো দিবা। আৰু তেতিয়া সুতমুনিয়ে কোৱা আৰম্ভ কৰিছে, প্ৰথমে উপায় দিলে সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধুক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদতি। আত্মাৰ শান্তিৰ কাৰণে কেৱল আৰু কেৱল কৃষ্ণত পৰম ভক্তি কলিযুগৰ মানুহৰ, আৰু তাৰ বাহিৰে কল্যাণ মাৰ্গ একো দিয়া নাই। কিন্তু দুটা চৰ্ত দি দিলে, যি দুটা চৰ্ত আমিবিলাকে মানিব পৰা নাই। এটা দিলে অহেতুকি, মানে হেতু থাকিব নালাগে। দ্বিতীয়টো দিলে অপ্ৰতিহত, মানে নিৰন্তৰ, কণ্টিনিউ, আনব্ৰেকেবল। এই দুটা চৰ্ত যদি আমি মানিব পাৰোঁ তেতিয়াহ'লে আমিও যিটো পৰীক্ষিতে গতি পাইছে, ব্ৰহ্মজ্ঞান লাভ যেনেকৈ কৰিছে, সেইটো গতি আমাৰো পাব পাৰিব। কিন্তু এই চৰ্ত দুটা অকণ মানিবলৈ কৈছে। কোনটো? প্ৰথম কৈছে অহেতুকি, মানে নিষ্কাম ভক্তি। দ্বিতীয়টো কৈছে অপ্ৰতিহত, মানে আনব্ৰেকেবল, মানে নিৰন্তৰ, নিৰন্তৰে ডাকি বোলাৰাম। আমাৰ গুৰুজনাই কৈয়ে গৈছে, বাৰে বাৰে কয়। ভাগৱত তাৰপিছত আগবাঢ়িছে, 10টা লক্ষণ আছে মূল ভাগৱত সংস্কৃতত, 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গস স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। 2:10:1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক। 10টা লক্ষণৰ কথা কৈছে। তৃতীয়ৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। সৰ্গ আদি সৃষ্টি, বিসৰ্গ ছেকেণ্ডেৰী, ব্ৰহ্মা আদিৰ দ্বাৰা যিটো সৃষ্টিৰ বিস্তাৰ হৈছে। তাৰ পাছত স্থান আহিছে, পঞ্চমত আপোনালোকে পাব। ভূগোল, খগোল, নৰক ইত্যাদিৰ বৰ্ণনা সুন্দৰভাৱে পাব। ষষ্ঠ স্কন্ধত পোষণৰ বিষয়ে কৈছে, অজামিল উপাখ্যান, বৃত্তাসুৰ, চিত্ৰকেতু উপাখ্যান, এয়া পাব। সপ্তমত উতিৰ কথা কৈছে। লক্ষণ উতি মানে বাসনা। 3 ধৰণৰ বাসনা আছে। এক দৈবিক বাসনা, দৈবিক বাসনাৰ উদাহৰণ দিবলৈ গৈ প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। আসুৰিক বাসনাৰ কথা ক'বলৈ গৈ হিৰণ্যকশিপু, হিৰণ্যক্ষৰ চৰিত্ৰ আনিছে। আৰু মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা মূল সংস্কৃত ভাগৱত আছে। কিন্তু গুৰুজনাই সেইটো বৰ্ণাশ্ৰম ধৰ্ম বৰ্তমান ভক্তি যুগৰ পৰা চাইড কাৰণে সেইখিনি বাকী কাকো অনুবাদ কৰিবলৈও দিয়া নাই। আৰু সপ্তমত তেওঁ নিজেও কৰা নাই, বেলেগো কৰা নাই। অষ্টমত আহিছে মনন্তৰ, মনু আৰু মনু পুত্ৰসকলৰ বিৱৰণ। নৱমত আহিছে ঈশানু, ৰাজবংশাৱলী, চন্দ্ৰবংশ, সূৰ্যবংশৰ যিমান ৰজা মহাৰাজাৰ কথা, সেইখিনি যদি জানিব বিচাৰে 9ম স্কন্ধ পঢ়িব। 10মত আছে নিৰোধ। নিৰোধত 335টা অধ্যায়, ভাগৱতৰ 90টা অধ্যায় আছে 10ম স্কন্ধ। আটাইতকৈ ডাঙৰ 3টা ভাগত আমাৰ ইয়াত ভাগ কৰিছে, আদি, মধ্য, শেষৰ চোৱা। একাদশত আহিছে মুক্তি,
দ্বাদশত আহিছে আশ্ৰয়। ভাগৱতৰ মূল লক্ষ্য হৈছে আশ্ৰয়, মানে শৰণ ক'ত ল'ম। যদিও 9টা লক্ষণ আগত বৰ্ণনা কৰিছে, ভাগৱতৰ কিন্তু মূল টাৰ্গেট লক্ষ্য হৈছে এটা, আশ্ৰয় ক'ত ল'ব। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। ভাগৱত আগবাঢ়িছে, দ্বাদশ স্কন্ধ পালোহি, আশ্ৰয়ৰ কথা আহিছে। আশ্ৰয় শৰণ, আমি আশ্ৰয় ক'ত ল'ম এই কথাটোৱে বৰ্ণনা কৰিব। আমি এতিয়া পাঠৰ লগে লগে যাম। ইয়াত আহিছে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ। পৰীক্ষিত কোন আছিল আপোনালোকে সকলোৱে জানে, গতিকে মই সেইবিলাকত সময় নষ্ট নকৰোঁ, চিধা পদলৈ সোমাম। পদ আহিছে নিগদতি সুত শুনিও সৌনক যেন কথা ভৈলা পাছে এতেক বচন বুলি ব্যাস সুত মৌন হৈয়া যেবে আছে। কি কথা ক'লে? সুতে সৌনক আদি কি কথা ক'লে? তাৰ পাছত মনে মনে থাকিল। এই গোটেইখিনি ভাগৱতৰ কথাখিনি সৌনকে যেনেকৈ কৈছিল কলিযুগৰ মানুহৰ কাৰণে পৰম কল্যাণকাৰক মাৰ্গটো কি। মূল প্ৰশ্ন আছিল 6টা। কল্যাণ কাক কয়? কল্যাণ সাধিব পৰা আচল পথটো কি, যিটো তুমি নিজে এপ্লাই কৰিছা। আমি উপদেশ অকল দিলেই নহ'ব। আজিকালি বহুত দেখা যায়, বহুতে ভাগৱতৰ ওপৰত লেকচাৰ মাৰি আছে, কিন্তু তেওঁলোকক যদি সোধে তুমি একত শৰণ ল'লানে নাই, তেতিয়া তেওঁলোকে পিছ হুহুকা মাৰে, নিজে লোৱা নাই। হজৰত মহম্মদৰ ওচৰত এগৰাকী বুঢ়ী আইতাই নিজৰ নাতিটোক কোলাত কৰি 10 কিলোমিটাৰ, তেতিয়া মাইল বুলি কয়, 10 মাইলমান ধৰক দূৰৰ পৰা লৈ আহিছে, আৰু হজৰত মহম্মদক কৈছে যে হে প্ৰভু ঈশ্বৰ, এই ল'ৰাটোৱে মিঠাই খাই খুব ভাল পায়, গুড়, আপুনি এবাৰ ল'ৰাটোক বুজাই দিয়ক যে মিঠাই খালে পেলু হয়, গতিকে খাব নালাগে। হজৰত মহম্মদে কৈছে যে আইতা আপুনি এসপ্তাহ পিছত আহিব। বোলে কিয়? আজি কৈ দিলে কি হয়? বোলে কথা আছে, আজি নকওঁ, এসপ্তাহৰ পিছত আহিব, আমি কৈ দিম। এসপ্তাহৰ পিছত আকৌ লৈ আহিছে, সেই 10 মাইল বাট বুকি কোচাৰ কোলত লৈ, আৰু যেতিয়া আহোঁতে লগে লগে হজৰত মহম্মদে ক'লে যে এই উপায় মিঠাই নাখাবিও, বৰ বেয়া বস্তু এইটো, পেটত পেলু হয়। বুঢ়ীগৰাকীয়ে কৈছে এই কথাষাৰ তুমি সেইদিনাও ক'ব পাৰিলাহেঁতেন, মই ইমান দূৰ কোলাত লৈ আহিছোঁ, এই কথাটো সেইদিনা কৈ দিয়া হ'লে মই আজি আহিবই নালাগে। হজৰত মহম্মদে কৈছে কাৰণ তেতিয়া এইকাৰণে কোৱা নাছিলোঁ যে ময়ো গুড় খাই ভাল পাইছিলোঁ, এই এসপ্তাহত মই অভ্যাস কৰিছোঁ গুড় এৰিবলৈ, আৰু মই গুড় খোৱা নাই, এতিয়া মই উপদেশ দিব পৰা হৈছোঁ। আমি যিটো কথা কওঁ সেই কথাটো মই নিজে মানিছোঁনে নাই? আচৰণত যদি মই নিজে অনা নাই আৰু মই বেলেগক উপদেশ দি ফুৰিলে তাৰ পৰা একো লাভ নহ'ব। এতিয়া ইয়াত আহিছে বৰ সুন্দৰভাৱে, কি কথা ক'লে? ব্ৰহ্মজ্ঞানৰ কথাখিনি অকণমান বুজি লওক, কি কথা কৈছিলে। জগতৰ কৰ্তা হৰ্তা ব্ৰহ্ম মহেশ্বৰ যাহাৰ অধীন 2 দেৱ নিৰন্তৰ। প্ৰভু ভগৱন্তই সৃষ্টিৰ কাৰণে 3 গুণৰ পৰা 3জন ঈশ্বৰৰ ৰূপ লৈছে। কোন 3জন? সত্য গুণৰ পৰা বিষ্ণু হিচাপে পালন কৰিছে, ৰজু গুণৰ পৰা ব্ৰহ্মা হিচাপে সৃষ্টি কৰিছে, আৰু তম গুণৰ পৰা শিৱ হিচাপে সংহাৰ। এতিয়া ইয়াত কৈছে ব্ৰহ্মা আৰু মহেশ্বৰো যাৰ আজ্ঞা পালন কৰি থাকে, হেন ভগৱন্তক শুনিলা মহাশয় আৰু আছে নৃপতি তোমাৰ মৃত্যু ভয়। পৰীক্ষিতক শুকদেৱে কৈ আছে, সৌনকক সুতমুনিয়ে কৈ আছে পৰীক্ষিতৰ কথা, কৈছে যে যিজন ঈশ্বৰৰ কথা তোমাক শুনাই দিলোঁ, যিজনক অভয় বুলি কয়, যাৰ চৰণত শৰণ লোৱাৰ পাছত মানুহৰ তিল মানুহ আৰু ভয় নাথাকে। আমি প্ৰাৰ্থনাও গাওঁ, অভয় চৰণে শৰণ ল'লোঁ, কিন্তু মনত আমাৰ সকলোৰে ভয় এটাই খুলি খুলি খাই থাকে, আৰু এই ভয়টোৰ সুবিধা লৈ বিভিন্নজনে বিভিন্ন ঠাইলৈ আমাক পঠিয়ালে, আমি যাবলৈ সংকোচ নকৰোঁ। কাৰোবাৰ ওচৰত হাত দেখুৱাবলৈ গৈছোঁ, কাৰোবাৰ ওচৰত কুণ্ডলী কিবা দেখুৱাব গৈছোঁ, গ্ৰহ নক্ষত্ৰ কিবা, আৰু যাক যোনে সুবিধা লৈ যোনফালে পঠিয়াইছে আমি ভয়ত গৈ সেইটোকে কৰিবলৈ বাধ্য হৈছোঁ। কিয়? ভয়। আৰু প্ৰাৰ্থনা গাই আছোঁ কি? অভয় চৰণত শৰণ ল'লোঁ। পৰীক্ষিতক সেইটোকে কৈছে এতিয়া, যে তুমি যাৰ ওচৰত শৰণ ল'লা, যিজনৰ চৰণত শৰণ ল'লা, তাৰ পাছত আৰু তোমাৰ কিবা মৃত্যু ভয় আছে নেকি? যিজনৰ ঈশ্বৰৰ আজ্ঞাধাৰী এই ব্ৰহ্মা আৰু মহেশ্বৰ অৰ্থাৎ শিৱ, যিজন ঈশ্বৰৰ আজ্ঞাবাহী, গতিকে সেইজনৰ কথা শুনাৰ পাছত তোমাৰ আৰু কি ভয় আছে? আউৰ কি মৰিবা তুমি আপুনি কৃতাৰ্থ, শুনিলাহা ভাগৱতৰ কথা পৰমাৰ্থ, ভৈলকুটি জন্মৰ পাতেক ছয় চুৰ, মৰুহেন মনৰ অজ্ঞান কৰা দূৰ।
তুমি যে মৰিবা এই কথাটো মনৰ পৰা আঁতৰ কৰা। কি ব্ৰহ্মজ্ঞান লাভ কৰিলে যে মই কোন, মই ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, মই ক'লৈ যাম, এই সত্যটো জানিছে। আমাৰ প্ৰায়বিলাকৰ এটাই খেলি মেলি হয় যে মই কোন, আমি শৰীৰটোকে মই বুলি ভাবোঁ। এই ভুলটো কেতিয়া ভাগে, যেতিয়া এজনৰ মৃত্যু হয়। আমি খবৰ পাওঁ যে আজি পুৱা বা আবেলি ধৰি লওক কোনোবা এজন ব্যক্তি বৈকুণ্ঠগামী হ'ল, আমাক আহি পেলাই কোনোবাই খবৰ দিয়ে আজি ৰমেশ গ'ল নহয়, আৰু আমি তেতিয়া সকলো তেওঁৰ ওচৰলৈ যাওঁ, তেওঁৰ গৃহলৈ যাওঁ, দেখা পাওঁ যে ৰমেশ যোৱা নাই। ৰমেশকতো চোতালত বগা কাপোৰ দি ঢাকি থৈছে। যিজন ৰমেশক কালি মই আবেলি লগ পাইছোঁ, যিজনৰ সৈতে কথা পাতিছোঁ, সেইজন ৰমেশকতো চোতালত শুৱাই থৈছে, ওপৰত খালি বগা কাপোৰ এখন দি থৈছে। একে হাত, একে ভৰি, একে মুখ, চব ঠিক ঠাক আছে, কিন্তু লৰচৰ কৰিব নোৱাৰে, মাত বোল কৰিব নোৱাৰে, একো তাৰ সাৰ সুৰ নাই। তাৰমানে আজিলৈকে যাক ৰমেশ বুলি ভাবি আছিলোঁ, সেই ৰমেশ এইটো নহয়। চবেই সটোলৈকে চাই কৈ আছে বেচেৰাটো কালি সন্ধিয়া কথা পাতিছিলোঁ, আজি ৰাতিপুৱাই গ'লগৈ, আৰে ক'ত গ'ল, এইটোতো সন্মুখত পৰি আছে। কিন্তু তাৰমানে তেতিয়া আমি কওঁ যে আচলতে এইটো ৰমেশ নাছিল, ৰমেশ আছিল এওঁৰ ভিতৰত যিটো শক্তি সোমাই আছিল, যাক আমি আত্মা বুলি কওঁ, সেই আত্মাটোহে আচলতে আছিলে। গতিকে এইটোৱে পৰম সত্য। এতিয়া ইয়াত আহিছে যে তুমি যে তোমাৰ যে মৃত্যু হ'ব, এই অজ্ঞানটো দূৰ কৰা। তাৰ পাছত কৈছে নাহি জন্ম পূৰ্বত অদ্যপি নোহা জাত, অজৰ অবৰ তুমি আত্মাকে সাক্ষাৎ। মানে আল্টিমেটলি শুকদেৱে পৰীক্ষিতক কৈছে যে তুমি আচলতে আত্মা, তোমাৰ আগতো জন্ম নাই, তুমি অজন্মা এটা বস্তু, গতিকে তুমি সেইটো লৈ পেলাই মৃত্যু ভয় তোমাৰ মনলৈ নানিবা। এই কথাখিনি কৈ পেলাই শুকদেৱ যেতিয়া মৌন হ'ল, এতিয়া কি কথাখিনি হৈছে, সৌনকক সূতমুনিয়ে কৈছে, নিগদতি সূত, মানে সূতমুনিয়ে কৈছে শুনিও সৌনক, হে সৌনক যেন কথা পৈলা পাছে, এতেক বচন বুলি ব্যাস সূত মৌন হৈয়া যেবে আছে। যেতিয়া তেওঁ এই গোটেই ভাগৱতৰ কথাখিনি কৈ যেতিয়া মৌন হ'ল, তেতিয়া জগতক যিটো দেখৈ কৃষ্ণময় ব্ৰহ্মৰূপী মহামুনি, বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখত শুনি। কি হ'ল তাৰপিছত, শৰীৰ মনৰ মল দূৰ ভৈল, গুচিল মোহ আন্ধাৰ, পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত, হিয়াত আশী ৰাজাৰ। আমি প্ৰথমে কৈছিলোঁ ভাগৱত শুনিলে কি হয়, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেনা বিদ্যতে। মন শুদ্ধিকৰণৰ কাৰণে বেলেগ কিবা যদি গ্ৰন্থ আছে, সেই ভাগ হৈছে মহাভাগৱত। ব্যাসদেৱে স্বীকাৰ কৰিছে যে ইয়াতকৈ যদি কিবা শ্ৰেষ্ঠ গ্ৰন্থ আছে ময়ে নাজানো, আৰু এই কথাটো ইয়াত স্বীকাৰ কৰিছে এতিয়া কোনে, সূতমুনিয়েও কৈছে যে বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানৰ মুখত শুনি, তাৰমানে শুকদেৱৰ মুখত পৰীক্ষিতে শুনাৰ পাছত কি হ'ল, শৰীৰ মনৰ মল দূৰ ভৈল। দুটা কথা দিছে ইয়াত, এটা হৈছে শৰীৰৰ, দ্বিতীয়টো কৈছে মনৰ। আধ্যাত্মিক ভাৱত আমাক মনৰ ওপৰত বেছিকৈ আমি গুৰুত্ব দিব লাগে, কাৰণ তিনিটা মাৰ্গৰ কথা আমি জানো, এটা হৈছে কৰ্ম মাৰ্গ, এটা হৈছে জ্ঞান মাৰ্গ, এটা হৈছে ভক্তি মাৰ্গ। উদ্ধৱক তিনিটা মাৰ্গৰ কথাই কৈছে, যোগত ৰায়ময়ী প্ৰোক্তা নৰণম শ্ৰেয় বিদিচ্ছয়, জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20 একাদশ খণ্ড 20 অধ্যায় 6 নম্বৰ শ্লোকত কৈছে, হে উদ্ধৱ, মোক পাবলৈ তিনিটা মাৰ্গ আছে, এটা কৰ্ম মাৰ্গ, য'ত ইন্দ্ৰিয় প্ৰধান, কৰ্মৰ ওপৰত য'ত গুৰুত্ব দিয়ে। আপোনালোকে প্ৰায়বিলাক অনুষ্ঠানত চাব, ভাগৱতৰ অনুষ্ঠানত কিছু সংখ্যক লোকে চাকি গছি এক্সট্ৰাকৈ জ্বলোৱাত তেওঁলোকে বেছি গুৰুত্ব দিয়ে। সুকীয়াকৈ আহি চাকি বন্তি জ্বলোৱাতহে বেছি গুৰুত্ব দিয়ে। ব্যাখ্যাকাৰে কি কৈ আছে, কি পাঠ চলি আছে, তাৰ প্ৰতি তেওঁলোকৰ ইমান গুৰুত্ব নাই। কিয়? তেওঁলোক কৰ্মপ্ৰধান, গম পাই যায়, তেওঁলোক হৈছে কৰ্মপ্ৰধান। ইন্দ্ৰিয়ৰ কৰ্মৰ দ্বাৰা জাষ্ট ঈশ্বৰৰ উপাসনা কৰিলে ভাবিলে শেষ। যিসকল ইণ্টেলেকচুৱেল, যোনে বুদ্ধিৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে, তেওঁলোক জ্ঞান মাৰ্গত যাব বিচাৰে, তেওঁলোকে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি ঈশ্বৰক পাব বিচাৰে। আছে তেনেকুৱা, নোহোৱা নহয়। আমাৰ ৰাণীক্ষেত্ৰত পষ্টিং আছিল, হিমালয়ত এতিয়াও বহুত তেনেকুৱা তপস্যীয়ে তপস্যা কৰি আছে, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিছে, কিন্তু সেইটো মাৰ্গো সহজ নহয়। সেইকাৰণে উদ্ধৱক সিদ্ধান্ত দিছিল, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ,
ভকতি পৰম পন্থ দিলো পৰিছে আৰু ভক্তি মাৰ্গত ভাৱৰ প্ৰাধান্য বেছি ভাৱ ক'ৰ পৰা আহে মনৰ পৰা গতিকে মনৰ শুদ্ধতা হ'ব লাগিব সেইকাৰণে ইয়াত এতিয়া কৈছে শৰীৰ মনৰ মল দূৰ ভৈল যিমান পৰীক্ষিতৰ মনত যেনেকুৱা ধৰণৰ মলিনতা আছিল অৰ্থাৎ অজ্ঞানতা যিমানখিনি আছিল সেইবিলাক দূৰ হ'ল গুচিল মোহ আন্ধাৰ যিটো মোহ আছিল সেই সমস্তখিনি মায়া এইবিলাক সব দূৰ হ'ল পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত হিয়াত আখি ৰাজা ইয়াৰ পৰা আৰু এটা বস্তু বুজি লওক যে প্ৰভু ভগৱন্ত ক'ত বিৰাজমান হৈ আছে আমাৰ সকলোৰে হিয়াত দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে আছে হৰি সবাৰো হিয়াত গতিকে আল্টিমেটলি এইটো কথা ভাগৱতেও শেষত গৈও স্বীকাৰ কৰিছে যে তেওঁৰ হৃদয়ত আহি প্ৰভু ভগৱন্ত প্ৰকাশ হ'ল দ্ৰৱ ভৈলা চিত্ত তনু ৰোমাঞ্চিত ঝৰে নয়নৰ নীৰ আনন্দে মগন ভৈল কতক্ষণ কৰিলন্ত চিত্ত থিৰ যেতিয়া আপুনি ভক্তি মাৰ্গত প্ৰথম খোজটো আগবঢ়াইছে বুলি অনুভৱ কৰিব কেতিয়া গম পাব যেতিয়া হৰি কথা শুনিলে আপোনাৰ প্ৰথম লক্ষণ হৈছে গাৰ নোম ডাল ডাল দিব দ্বিতীয় হৈছে চকুৰ পৰা যেতিয়া পানী ওলাব কেতিয়াবা আপোনালোকে কিছুমান ক'ৰবাত দেখে যে আপুনি নিজে গুৰুগৃহত যেতিয়া ৰাতিপুৱা বা সন্ধিয়া যেতিয়া আমি গুৰু সেৱা কৰোঁ কেতিয়াবা সদায় নহ'লেও আপোনালোকে লক্ষ্য কৰিব যে প্ৰাৰ্থনা এভাগ গাই থাকোঁতে আপোনালোকৰ চকুৰ পৰা পানী ওলাই আহিছে কিয় সেইদিনা আপুনি গম পাব যে মোৰ মনটো সম্পূৰ্ণৰূপে ঈশ্বৰৰ চৰণত লাগি আছে মনটো বাহিৰত নাই কেৱল ঈশ্বৰৰ চৰণত একান্তভাৱে যেতিয়া আমি প্ৰাৰ্থনাটো গাইছোঁ বা তেওঁৰ কথা যেতিয়া চিন্তা কৰিছোঁ আপোনাৰ ধাৰাসাৰে চকুলো বব তেতিয়াই গম পাব যে আপুনি ভক্তি মাৰ্গত এটা খোজ আগবঢ়ালে আৰু এইটো যেতিয়া আপোনাৰ আহিব স্থিতি তেতিয়া আপোনাৰ হৃদয় আনন্দত ভৰি পৰিব ইয়াত লিখিছে দ্ৰৱ ভৈলা চিত্ত তনু ৰোমাঞ্চিত ঝৰে নয়নৰ নীৰ আনন্দে মগন ভৈল কতক্ষণ কৰিলন্ত চিত্ত থিৰ তাৰ পাছত তেওঁ এতিয়া স্থিৰ কৰি পেলাই বহিছে তাৰ পথে কৈছে অৱনত মাথে উঠি নৰনাথে সম্পুষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানীক মাথাত লৈলা সাদৰি ভক্তিভাৱে শুকৰ পৰা ভাগৱত শ্ৰৱণ কৰাৰ পাছত ৰাজাই আসন ত্যাগ কৰি উঠি শুকদেৱৰ চৰণ শিৰত তুলি ধৰিছে হলোতক মুখে গদগদ বাক্যে বুলিলা ৰাজা প্ৰণামী কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ তৰিলো আমি এই পৰমাৰ্থটো কি বস্তু এই কথাটোৱে আমি অকণমান আঁত ধৰিছিলোঁ ইয়াৰ আগৰ অধ্যায়টোত বৰ সুন্দৰভাৱে আছিল আচলতে আত্মা কি পৰমাত্মা কি এই কথাখিনি সুন্দৰভাৱে জনাটোৱে হৈছে পৰম অৰ্থ আপুনি যেতিয়াই গম পাব যে মই শৰীৰ নহয় মই আত্মা আৰু এটা কথা গম পাব যে মোৰ তেতিয়াহ'লে মৃত্যু নাই তেতিয়া আপোনাৰ ভয় শোক ক'ৰ পৰা আহিব আপুনি যদি গম পায় যে মোৰ কোনোদিন মৃত্যু নহয় আপোনাৰতো ফূৰ্তি লাগিলেই যে মই কেতিয়াও নমৰোঁ আমাৰ ভয়টো কিহৰ কাৰণে মৃত্যুৰ কাৰণে ভয় যদি আপুনি এই সত্যটো গম পায় যে মোৰতো মৃত্যুৱে নাই মইতো নমৰোঁ কোনোদিন তেতিয়া আপোনাৰ ভয়টো ক'ত লাগিব এতিয়া আমাৰ ভয়টো কিয় লাগে যে আমি আচলতে মই কোন এই সত্যটো উপলব্ধি কৰিব পৰা নাই চাওক মূল তিনিটা তত্ত্ব ভগৱানৰ তিনিটা শক্তি বুলিও মানি লওক প্ৰথমটো হৈছে চিত শক্তি যাক ব্ৰহ্মতত্ত্ব বুলি কয় ভগৱানৰ অন্তৰংগ শক্তি বুলি কয় পৰাশক্তি বুলি কয় এটা হৈছে তেওঁৰ মায়া শক্তি যিটো বহিৰংগ শক্তি বুলি কয় মায়া দুই ধৰণৰ আছে এটা জীৱ মায়া এটা গুণ মায়া জীৱ মায়া দুই ধৰণৰ আছে এটাক কয় আৱৰণ এটাক কয় বিক্ষেপণ আৱৰণটোৱে আমাৰ মন বুদ্ধিক ভগৱানৰ দেখা পোৱাৰ মাজত এখন পৰ্দা দি থয় যাৰ যিটোৰ কাৰণে হৃদয়তে থকা ভগৱন্তক আমি দৰ্শন নাপাওঁ আৱৰণটোৰ কাৰণে আৰু এটা হৈছে বিক্ষেপণ মায়াৰ এটা এনেকুৱা শক্তি আছে যিটোৱে আমাৰ মনটোক ভগৱানৰ কাষৰ পৰা আঁতৰাই সংসাৰৰ ফাললৈ সদায় লগাই থয় ধন টকা পইচা পুত্ৰ পৰিবাৰ ভগৱানৰ পৰা মনটো বিক্ষেপণ কৰি আঁতৰলৈ লগাই থয় তৃতীয় তত্ত্বটো হৈছে জীৱ আমাৰ বাহিৰে এতিয়া দুটা তত্ত্ব আছে এক হৈছে ভগৱান তত্ত্ব এক হৈছে মায়া তত্ত্ব একেবাৰে চিধা ফৰ্মুলা আমি হলো জীৱ আমাৰ বাহিৰে দুখনেই পথাৰ আছে এফালে ভগৱান এফালে তেওঁৰ মায়া এই
তৃণডালৰ পৰা বনডালৰ পৰা ব্ৰহ্মলোক পৰ্যন্ত যত যিমান দেখা পাইছে সমস্তবিলাক মায়াৰ অধীনত আহিছে সব মায়া ইয়াৰ পৰা হাত সাৰিব পৰা কোনো নাই এই মায়াৰ আন এটা পাৰ্ট হৈছে গুণমায়া এটা জীৱমায়া এটা গুণমায়া গুণমায়াত তিনিটা গুণ সত্যম ৰজস তমইতি গুণ প্ৰকৃতি সম্ভৱা নিবদ্ধন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা তাত কৈছে হে অৰ্জুন মোৰ তিনিটা গুণ আছে মায়াৰ কি তিনিটা সত্যগুণ ৰজগুণ আৰু তমগুণ এই তিনিটাৰ দ্বাৰাই তিনিটা গুণে বিক্ষোভিত হৈ মহতত্ব তাৰ পৰাই অহংকাৰ তাৰ পিছতে ক্ৰমাগতভাৱে পঞ্চভূত 5 তন্মাত্ৰা 5 জ্ঞানেন্দ্ৰিয় 5 কৰ্মেন্দ্ৰিয় আৰু অন্তঃকৰণৰ আমাৰ 4টা বস্তু আমি কওঁ এই 24 তত্ত্বৰ দ্বাৰা আহি পেলাই শৰীৰটো হৈছে মায়া হল জ্বৰ যেনেকৈ আত্মাটো ওলাই যোৱাৰ পাছত যিটো শৰীৰ পৰি থাকে হেতু পঞ্চভূতি শৰীৰে কিন্তু লৰচৰ কৰিব নোৱাৰে তাত আৰু এটা শক্তি সোমাই থাকে এই জীৱ তত্ত্বটো আত্মা গতিকে যদি আপোনালোকে বুজি পায় যে মই এই শৰীৰটো নহয় আমি কোনো কোনো সময়ত উপলব্ধিও কৰোঁ আপুনি যাক মই কৈ আছে যে মই আপুনি সেই মইটো এবাৰ ভাবক আপুনি সৰু হৈ আছিল কেঁচুৱা তাৰ পাছত মনত পেলাওক মই 5 বছৰৰ আগতে মই বুলি কৈ আছিলোঁ কলেজত পঢ়োতে ময়ে আছিলোঁ ওলাই আহিলোঁ ময়ে চাকৰি কৰিলোঁ ময়ে চাকৰিৰ পৰা ওলাই আহিলোঁ ময়ে এতিয়া ভকতৰ লাইনতো ময়ে তাৰমানে আছোঁ ময়ে কিন্তু শৰীৰটো সেইটোৱে আছেনে খনে খনে চেঞ্জ হৈ আছে যিটো নিত্য প্ৰলয় বুলি কৈছে মই যদিও কৈ আছোঁ কিন্তু শৰীৰটোতো আপোনাৰ মই হৈ থকা নাই এতিয়াও আপোনাৰ শৰীৰ আপোনাৰ সলনি হৈ আহি আছে অৰ্জুনক ইয়ালৈকে কৈছে বাসামচি জীৰ্ণানি যথা বিহায় নবানি গৃহণতি নৰূপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান্য সংয়াতি নবানি দেহি 2 অধ্যায় 22 নম্বৰ শ্লোক গীতা হে অৰ্জুন যেনেকৈ মানুহে কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰে ঠিক তেনেকৈ আত্মাই এটা শৰীৰ তেওঁৰ থাকিবৰ কাৰণে যেতিয়া অযোগ্য হয় বা শৰীৰটো যেতিয়া শিথিল হৈ পৰে সেই শৰীৰ ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে আত্মাৰ তাৰমানে মৰণ নাই এইটো কথা সমস্ত শাস্ত্ৰই হিন্দু ধৰ্মৰ আপোনালোকে যিমান গ্ৰন্থ মেলি চাওক এইটোৱে ক'ব যে আত্মাৰ মৃত্যু নাই গতিকে মই এতিয়া চাওক মই আৰু মোৰ দুটা বস্তু মই যদি কওঁ যে এখন কাৰ গামোচা মোৰ গামোচা তাৰমানে মই গামোচাখন নহয় এখন কাৰ চেলেং মোৰ চেলেং তাৰমানে মই চেলেংখন নহয় এইটো কাৰ হাত মোৰ হাত মানে মই হাতটো নহয় মোৰ যিমানবিলাক বস্তু আছে মোৰ ঘৰ মোৰ দুৱাৰ মোৰ গাড়ী মোৰ টকা পইচা এইবিলাক বস্তু মই হ'ব নোৱাৰো তাৰ মানে এইটো কাৰ শৰীৰ মোৰ শৰীৰ তাৰমানে মই শৰীৰটো আমি প্ৰায়ে কওঁ আজি 2 দিন মানৰ পৰা মোৰ গাটো ভাল লাগি থকা নাই মোৰ গাটো ভাল লাগি থকা নাই মানে মই বেলেগ আৰু মোৰ গাটো বা শৰীৰটো বেলেগ মোৰ শৰীৰটোহে বেয়া লাগি আছে এই তত্ত্বটো যদি বুজি লওঁ এতিয়া এই শৰীৰটোৰ কথা কৈছে যিহেতু ই মায়াৰ দ্বাৰা সৃষ্ট এটো বিনাশী দুৰ্লভ মানুষ দেহ দেহিনাম ক্ষণভঙ্গুৰ 11:2:29 নিমিৰজাই নৱসিদ্ধক কৈছিল যে যদিও শৰীৰটো ক্ষণভঙ্গুৰ তথাপিও দুৰ্লভ কিন্তু এটা কথা মানি লৈছে যে শৰীৰটো ক্ষণভঙ্গুৰ ই জলৰ বুট বুলি কৈছে বিজুলীৰ চমক বুলি কৈছে পানীৰ জলৰ ৰেখা বুলি কৈছে বিভিন্ন উদাহৰণ দিছে শৰীৰটো বিনাশী এটা যদি মই শৰীৰ বুলি ভাবি থাকো যেটো আমি সকলোৱে ভাবি আছো এই শৰীৰটোকে মই বুলি ভাবো সেই কাৰণে আমাৰ মৃত্যুলে ভয় লাগে আৰু সেই কাৰণে আমি সুবিধাবাদী জনৰ ওচৰত সাৰেন্ডাৰ কৰি দিও আৰু তেওঁলোকে আমাৰ পৰা সুবিধা লৈ যি যত কৰিবলগীয়া আছে উলিয়াই লয় ভাগৱতৰ মূল কথা হৈছে আপোনালোকে যদি সাৰেন্ডাৰ কৰিব বিচাৰিছে অৰ্থাৎ যদি আশ্ৰয় ল'ব বিচাৰিছে তেতিয়াহলে তেনেকুৱা এজনৰ ওচৰত লওক যিজনৰ আশ্ৰয় লোৱাৰ পাছত আপোনাৰ কোনো ধৰণৰ মৃত্যু ভয় নাথাকে এতিয়া এই তত্ত্বখিনি আলটিমেটলি সুন্দৰভাৱে পৰীক্ষিতক বুজাই দিলে সেই কাৰণে কৈছে যে হলত কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ তৰিলু আমি তাৰ মানে মই যে আত্মা এই কথাটো তুমি মোক বুজাই দিলা শৰীৰটো বেলেগ বস্তু মায়াৰ দ্বাৰা সৃষ্ট ই বিনাশী আৰু আত্মাটো হৈছে ই সনাতন নিত্য এই তত্ত্বটো বুজাই দিলা তাৰ পাছত কৈছে
যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলা তাংক সাক্ষাৎ। আমি কৈছিলোঁ তিনিটা তত্ত্বৰ কথা বা তিনিটা শক্তি, তাৰে এটা হৈছে মায়া। এই মায়া চতুশ্লোকী ভাগৱতত যেতিয়া প্ৰভু নাৰায়ণে ব্ৰহ্মাক ভাগৱত ভাগ দিছিল প্ৰথম, দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে। ঋতেৰ্থে যৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদ আত্মনো মায়া যথা আভাসো যথা তম। 2:9-34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে গুৰুজনাই দ্বিতীয় স্কন্ধত। মায়াৰ বিষয়ে একেবাৰে পানীৰ দৰে ভাষাত লিখিছে। মায়া কি? অবস্তুক দেখাৱই বস্তুক আৱৰি এহিষে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় থাকিতো ৰাহুক যেন কেহু নেদেখয়। এতিয়া নাথাকিতো চন্দ্ৰ দুটা কেতিয়া দেখে? আপুনি কেতিয়াবা ৰাতি চাব, যেতিয়া ফটফটীয়া আকাশত জোনবাই ওলাই থাকে, তলত যদি পুখুৰী থাকে, নিৰ্মল পানী হয়, তেতিয়া এনেকুৱা লাগিব যেন জোনবাইটো আপুনি পুখুৰীলৈ চালে তাৰ পৰা ওলোৱা নিচিনা দেখা পাব, কিন্তু আচলতে তাত জোনবাইটো নাই। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় আছে ওপৰত, তথাপিও আপোনাৰ তলত থকা নিচিনা দেখা পাইছে আপুনি। এইবিলাক মায়াৰ খেল। যিয়ে নহওক, চাইণ্টিফিকেলি প্ৰতিবিম্ব পৰিছে, এইটো বেলেগ বস্তু, কিন্তু শাস্ত্ৰীয় ভাষাত বুজাইছে যে যদিও নথকাত যেনেকৈ দুটা নিচিনা দেখোঁ, যেনেকৈ মৃগতৃষ্ণাবিলাক মৰীচিকাবিলাক। আমাৰ জয়ছলমেৰত পষ্টিং আছিল, তাততো গোটেই বালি মৰুভূমি, তাত যেতিয়া 52 ডিগ্ৰী চেলচিয়াছ, এইবাৰ আমাৰ চাৰিআলিত বিশ্বনাথ চাৰিআলিতো 39 ডিগ্ৰী চেলচিয়াছলৈকে গৰম গৈছে এই যোৱা সপ্তাহত, ইমান ভয়ানক। 52 ডিগ্ৰী চেলচিয়াছ 52 ডিগ্ৰীলৈকে আমি নিজে তাত ৰেকৰ্ড কৰিছোঁ, 52 ডিগ্ৰী। তেনেকুৱা গৰমত যেতিয়া বালিময় হ'ব, দূৰলৈ যেতিয়া চাব আপোনাৰ এনেকুৱা লাগিব যেন এই দূৰত সৰোবৰ আছে, হ্ৰদ এটা যেন আছে, পানী আছে, কিন্তু আপুনি যদি গৈ থাকে সেইটো পিছলৈ গৈ থাকিব। আলকতৰা দিয়া ৰাস্তাবিলাকত, পকী ৰাস্তাবিলাকত যদি বেছিকৈ আলকতৰা থাকে, খুব গৰম যেতিয়া পৰে, ৰ'দ যেতিয়া পৰে, তেতিয়াও আপুনি দূৰৰ পৰা দেখিলে তাতো পানী থকাৰ নিচিনা এটা দেখা পোৱা যায়। উদাহৰণ দিছে, যেনেকৈ সেইটো পানী নহয়, লাগে পানী পানী। মায়াই আমাক তেনেকুৱা কৰে, অবস্তুক বস্তু কৰি দেখুৱায়, যিটো আচলতে যিটো বস্তুৰ পৰা আমাৰ কোনো ধৰণৰ লাভ নহয়, না ইহলোকত না পৰলোকত, কিন্তু তাতে আনন্দটো আছে বুলি ধন জন পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি ইত্যাদিত আমাৰ মনটো লগাব বিচাৰি থাকে। এই মায়াত একেবাৰে সাধাৰণ জীৱ এটাৰ পৰা বুলি ব্ৰহ্মা পৰ্যন্ত কোনো হাত সাৰি যাব পৰা নাই। আৰু সেইটো কাৰণে ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিনো অৰ্জুন মামু পৈত্যত কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে। 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ মায়াৰ পৰা হাত সাৰিব পৰা নাই ব্ৰহ্মাও, সেইকাৰণে ব্ৰহ্মালৈকে, ব্ৰহ্মলোকত থকা জীৱ যিমান আছে জ্ঞান মাৰ্গৰ দ্বাৰা ব্ৰহ্মলোকলৈকে যাব পাৰে, সেইসকলৰো পুনৰাৱৰ্তন আছে। তাৰমানে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম। বাৰে বাৰে জন্মত আহিব লাগিব, হাত সাৰিব নোৱাৰে। ইভেন ভাগৱততো ইয়ালৈকে ক'লে, যেবে এক শত হোৱে বৰিষ ব্ৰহ্মাৰ ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ। তাৰমানে ব্ৰহ্মাও হাত সাৰি যাব নোৱাৰে। গতিকে এই যিটো কথা ইয়াত এতিয়া কৈছে, পৰীক্ষিতে বুজি লৈছে যে যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত, আমি ক্ষুদ্ৰ প্ৰাণীৰ কথা বাদেই দিলোঁ, ব্ৰহ্মাও হাত সাৰি যাব পৰা নাই। আপোনালোকে জানে কেনেকৈ গৰু চুৰ কৰি নিছিলে, বৎস পালকসকলক চুৰ কৰি নি পেলাই ৰাখিলেগৈ ব্ৰহ্মলোকত, তাৰপাছত কি গতি হ'ল সেইখিনি আমি সকলোৱে পাইছোঁ। ব্ৰহ্মাৰ মোহ বুলি যিটো আছে তাত সুন্দৰভাৱে আপোনালোকে পাইছে। গতিকে আল্টিমেটলি প্ৰভু ভগৱন্তৰ মায়াৰ পৰা হাত সাৰিব ব্ৰহ্মাও পৰা নাই। মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলত তাংক সাক্ষাৎ। তেনেকুৱা দুৰস্ত যিটো অতি দুষ্টৰ যিটো মায়া, সেই মায়াৰ পৰা মোৰ দৰে এজন অজ্ঞানিক তুমি হাত সৰুৱাই মোৰ হৃদয়ত পৰম আনন্দ চৈতন্য কৰাই দিলা, দেখাই দিলা। অৰ্থাৎ প্ৰভু ভগৱন্তক মোৰ হৃদয়ত সাক্ষাৎ কৰাই দিলা। মই কোন এটলিষ্ট মই বুজি পালোঁ এতিয়া। তাৰপাছত কৈছে, তজু উপদেশ আৱেশে জানিলোঁ প্ৰাণৰ বন্ধু কৃষ্ণক, কৰিলাহা যেন কিনো কৃপা মোক চক্ষু দিলা অন্ধলাক। কিমান যে কৃপা কৰিলা। এতিয়া কৃষ্ণ মানে কি? কৃষ্ণ শব্দ চাওক, আমাৰ প্ৰতিটো জীৱই এটা বস্তুৱে বিচাৰে, সেইটো হৈছে আনন্দ। পৃথিৱীত বৰ্তমান 700 পৰা 800 কৰোৰ মানুহে আছে জীৱ। কোনো মানুহৰ লগত কাৰো মিল নাই।
সেইকাৰণে আমি সকলোকে চিনি পাওঁ যে এইগৰাকী অমুক, এইজন তমুক। আমি চিনি পোৱাটো বাদ দিয়ক, 1000 গাই পোৱালি আপুনি পথাৰ এখনত ৰাখি দিয়ক, চাৰিওফালে ঘেৰাও মাৰি, আৰু তাত এজনী গাই তাত এৰি দিয়ক। বাকীবিলাকে গাখীৰ খাবলৈ আহিলে লঠিয়াই দিব, কিন্তু নিজৰ পোৱালিটো সেই 1000টাৰ মাজত যদি আহি গাখীৰ খাব বিচাৰে তাক পাতি দিব আৰু তাৰ গা চেলেকি থাকিব। কিয়? এই 1000টা গাই পোৱালিৰ মাজতো গাইজনীয়ে নিজৰ পোৱালিটো কিয় চিনি পায়? কাৰণ বৈষম্যতাৰে ভৰা। এজোপা গছত যদি 1000টা ফল আছে, এই ফল 1000টাৰ আপোনালোকে যদি তাক যদি প্ৰেক্টিকেল কৰি চাই, যদি টেষ্ট কৰি চাই, ইটোৰ লগত সিটোৰ মিল নাই, ইমান বৈষম্যতাৰে ভৰা। সেয়াও আৰু বাদ দিলোঁ, এই বুঢ়া আঙুলিৰ চাপটো আমি যিটো RTI বা LTI কওঁ, আমাৰ পুৰুষসকলে LTI দিয়ে, লেফ্ট যিটো বুঢ়া আঙুলিৰ চাপ লগায়, আৰু আইসকলে সোঁহাতৰ বুঢ়া আঙুলিৰ চাপ লগায়। এই জেগাকণো কাৰো লগত কাৰো মিল নাই, ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰ। এটা বস্তুৰ মিল আছে, সেইটো হৈছে আমাৰ সকলোকে আনন্দ লাগে, এইটো সত্য। আৰু যিটো আনন্দৰ কাৰণেই আমি ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা বুলি ৰাতি শোৱালৈকে অহৰহ কৰ্মত ব্যস্ত হৈ আছোঁ। কিয়? আমাক আনন্দটো লাগে। আজি আপোনালোকে ইয়ালৈ কিয় আহিছে? অকল নিমন্ত্ৰণ দিছে বুলি নহয়, মনত এটা ভাৱ আছে, তালৈ যাম, ঈশ্বৰৰ কথা শুনিম, নাম হ'ব তাত, প্ৰভু ভগৱন্তৰ আমি নাম শ্ৰৱণ কৰিম, এটা মনত ভাৱ, ভকতৰ সংগ পাম, ইজনে সিজনক লগ পাম। কিয়? লগ কৰিলে কি হ'ব? আনন্দ। মানে চোৰটোৱে চুৰ কৰিবলৈ গৈছে, আনন্দ লাগে, পুলিচে তাক ধৰিবলৈ গৈছে, আনন্দ লাগে, এক্সট্ৰিমিষ্ট জংঘলত ঘূৰি আছে, আনন্দ লাগে, সকলোকে আনন্দ লাগে। আনন্দটো পাম কেনেকৈ? সেইটোৰ কথাই আল্টিমেটলি ইয়াত কৈছে যে যিজন কৃষ্ণত শৰণ ল'লে তুমি আনন্দ পাবা। এতিয়া কৃষ্ণ কোন? কৃষ্ণ শব্দৰ অৰ্থ উদ্যোগত দিছে মহাভাৰতৰ, কৃষি ভূবাচক শব্দ ন নিবৃত্তিবাচক দ্বয়োৰেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মানে আমাৰ মহাপুৰুষে অনুবাদ কৰিছে, কৃষ হেন শব্দইটো পৃথিৱী বাচক ভৈলাম ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ মানে আনন্দ, আৰু আনন্দ যিটো আমাক লাগে সেইটো মানে কৃষ্ণ। যদি আমাক আনন্দ লাগে, তেতিয়াহ'লে যেতিয়ালৈকে আপুনি আনন্দত আশ্ৰয় নলয়, তেতিয়ালৈকে আপুনি কোনোদিন আনন্দ নাপায়। আপুনি ডাক্তৰৰ তাত গৈছে, আপোনাৰ অসুখ হৈছে, ডাক্তৰে টেষ্ট কৰিলে, কৰি প্ৰেছক্ৰিপশ্যন এখন দিলে যে মেডিচিনখিনি লৈ যাব। আপুনি মেডিচিন কিনিবলৈ ক'লে যাব? চাহৰ দোকানত, কাপোৰৰ দোকানত, মলত, ফলৰ দোকানত নে ফাৰ্মাচী? ফাৰ্মাচীত যাব, কাৰণ আপোনাক লগা বস্তুটো ফাৰ্মাচীত আছে। এতিয়া আমাক আনন্দ লাগে আৰু আমি কৃষ্ণৰ ওচৰত নাচাব, ই কেনেকৈ সম্ভৱ? অসম্ভৱ। কোটি কোটি জন্ম আপুনি মনুষ্যৰ লগ, তথাপিতো আপুনি কেতিয়াও আনন্দ নাপায়। কাৰণ যেতিয়ালৈকে য'ত আনন্দ আছে তালৈ যদি আমি নাযাওঁৱেই, তেতিয়াহ'লে আপুনি আনন্দ কোনো জীৱনত নাপায়। কোটি কোটি জন্ম হয়তো আমিও বহুবাৰ আহিছোঁ, কিয় পোৱা নাই আজিলৈকে? এইটো কাৰণে পোৱা নাই যে আমি কৃষ্ণত শৰণ লোৱা নাই। আৰু যদিও লৈছোঁ ওপৰে এটা সাধাৰণ অনুষ্ঠান হিচাপে ল'লোঁ। বহুতেতো শৰণ লোৱাৰ পাছতো শৰণৰ বাক্যই পাহৰিলে, কি ক'ব লাগে কি নাই। গুৰু সেৱা কৰোঁতে কিনো শৰণৰ কথা আছিলে, কিনো কৈছিলে, স্মৰণ কৰিবলৈ, মনলৈ আনিবলৈ পাহৰিলৈ কি ক'লে কি নাই। গতিকে আল্টিমেটলি আপুনি মনৰে কৃষ্ণৰ চৰণত যিটো সম্পূৰ্ণ টোটেল চাৰেণ্ডাৰ বুলি যিটো কয়, সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিব লাগিব যদি আনন্দটো বিচাৰিছে। তাৰ পাছত তেওঁৰ লীলা চাওক, মুকং কৰতি বাচালম পংগুং লংঘয়তে গিৰিম। গতিকে তেওঁ তেতিয়া দেখুৱাব, যাৰ দায়া বলে খোৰা পৰ্বত চঢ়াৱে, মুখে ৰাৱ নাহি জাৰ সিটো কবি হোৱে। তেওঁ তেতিয়া তেওঁৰ লীলা দেখুৱাব। আপুনি আপোনাৰটোতো কৰক। সেইজন কৃষ্ণক চিনাকি কৰাই দিলে কোনে? শুকদেৱে কৰাই দিলে পৰীক্ষিতক। এই 7 দিনৰ ভিতৰত ঈশ্বৰ চিনাকি কৰাই দিলে। সেইকাৰণে কৈছে, তজু উপদেশে আৱেশে জানিলোঁ প্ৰাণৰ বন্ধু কৃষ্ণক, কৰিলাহা যেন কিনো কৃপা মোক চক্ষু দিলা অন্ধলাক। যেনেকৈ এজন অন্ধ মানুহক যেনেকৈ চক্ষু দান কৰাৰ পাছত ই জল পটকৈ দেখা পায়, ঠিক তেনেকৈ এতিয়া মই দেখা পাইছোঁ। কাক? ভগৱান কৃষ্ণ। ক'ত? হৃদয়ত। বাহিৰত দেখা নাই। আজিকালিতো আমাৰ বহুতত আছে, আপোনালোকৰ ফালে আছে নাই নাজানো। আমাৰ গাঁৱত থকা নামঘৰজনৰ পাৱাৰটো কম, এই অমুকত থকাজনৰ বেছি, গতিকে তাত যাওঁ।
ইয়াত থকাজনৰ পাৱাৰ 90%, 50%, গতিকে অমুকত গ'লেহে মনোবাঞ্ছিত ফল। এইবিলাক মিছা কথা। প্ৰহ্লাদক যেতিয়া হিৰণ্যকশিপুৱে সুধিছিল, আৰে তোক যে এই যে হাতীয়ে খুচি দিলে দাঁত ভাগি যায়, জাঠিয়ে খুচিলে জাঠি ভাগি যায়, ডিঙিত শিল বান্ধি পানীত পেলাই দিলে তই যে ওপৰলৈ উপঙি আহ, পাহাৰৰ ওপৰত পেলাই দিলে তোৰ যে একো নহয়, তই যাদু মন্ত্ৰ জানো নে কি? বোলে মই একো যাদু মন্ত্ৰ নাজানো, মই কেৱল কৃষ্ণৰ চৰণত তেওঁৰ নাম লৈ আছোঁ, বছ তেওঁৰ একান্ত তেওঁৰ চৰণত শৰণ লৈছোঁ। তে তোৰ কৃষ্ণ আছে ক'ত? মোৰ দৰে এই দৈত্যৰ ঘৰত আহিবনে? বোলে কেলৈ নাথাকিব? কৃষ্ণটো সৰ্বত্ৰে সৰ্বদা সকলোতে ব্যাপ্তমান হৈ আছে। তেনে এইটো খুটাত আছেনে নাই? বোলে আছে। দিলে মুখ কাটাত, তাৰ পৰাই ওলাল নৰসিংহৰূপী ভগৱান। মানে এইটো বুজাইছে যে প্ৰতিটো কণ কণত পৰমাণুত ভগৱান কৃষ্ণ ব্যাপ্ত হৈ আছে। আপোনাৰ নিষ্ঠা আছেনে নাই? বিশ্বাস আছেনে নাই? ভক্তি মাৰ্গ বিশ্বাসৰ ওপৰত কৈছে, মানিবলৈ কৈছে। আগতে মানি লওক। আমি মানুনে নাই? নাম গাই আছোঁ, নামৰ প্ৰভাৱ নাই। কিয় নাই? কাৰণ মনটোত ভগৱানৰ স্বৰূপত লগাবই পৰা নাই। যেতিয়ালৈকে প্ৰভু ভগৱন্তত আমি মনটো স্থিত কৰিব নোৱাৰিম, একচিত্তে তেওঁৰ ওচৰত শৰণ ল'ব নোৱাৰিম, তেতিয়ালৈকে বাকীবিলাক ওপৰে ওপৰে ঘূৰি থাকিব। সেইকাৰণে ইয়াত কৈছে যে তজু উপদেশে আৱেশে জানিলোঁ প্ৰাণৰ বন্ধু কৃষ্ণক, কৰিলাহা যেন কিনো কৃপামুক চক্ষু দিলা অন্ধলাক। যেনেকৈ এজন অন্ধক তুমি চক্ষু দিলা, তেনেকৈ তুমি মোৰ প্ৰাণৰ বন্ধু কৃষ্ণক চিনাকি কৰাই দিলা। কৃষ্ণ